আমি দেখি আছো যে চিলনী জানত ইষ্ট কাৰ্বি আংলঙত চকীহলা নীলি বা চিলনী জান বা সৰিয়হ জানত বহুতখিনি তেনেকুৱা অবৈধভাৱে বেদখল কৰা তেনেকুৱা আছে অবৈধ বেদখলকাৰী বহুতখিনি আছে বহিৰাগত লোক বহুতখিনি তেনেকুৱা আছে আৰু সেই গোটেইখিনি ক্ষেত্ৰত সজাগ হোৱাৰ কাৰণে যেহেতু এইটো ষষ্ঠ অনুসূচিত জিলা হয় 6 শিডিউল এৰিয়া হয় আমি কোনো এটা জাতি বা ধৰ্মক আমি নিন্দা নকৰোঁ বা আমি কোনো এটা জাতি বা ধৰ্মক আমি বেয়া নাপাওঁ কিন্তু আমাৰ কথাটো হৈছে কাৰ্বি আংলং মানে ষষ্ঠ অনুসূচিত জিলা অৰ্থাৎ 6 শিডিউল এৰিয়া তাত বহিৰাগত লোকসকল ইয়াত আহি পেলাই না বেপাৰ কৰিব পাৰে না ইয়াত বেপাৰ বাণিজ্য কৰিব পাৰে না সহজে ইয়াত না মাটি কিনিব পাৰে না পৰিষদৰ সদস্য হ'ব পাৰে কিন্তু আমি ইয়াত কি দেখিছোঁ আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আজি ষষ্ঠ অনুসূচিত জিলা হোৱাৰ পাছতো যে আজি ক্ষমতাসীন হৈছে বহিৰাগত লোকসকল আহি পেলাই অবৈধ বেদখলকাৰী ইয়াত আহি পেলাই বসবাস কৰি পেলাই যি ইচ্ছা তাকে কৰি আহি আছে যি ইচ্ছা তাকে আগুৱাই গৈ থকা আমি দেখিছোঁ সেইটো আচলতে ৰাইজৰ লগত আমি আলোচনা মৰ্মে আমি কিছুমান ক্ষেত্ৰত আমি মাত মাতিব গৈ আছোঁ আমি কিছুমান আমি চিন্তা কৰি আছোঁ আৰু লগতে অসম চৰকাৰৰ লগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত যিটো ত্ৰিপাক্ষিক যিটো বৈঠক PGRB চকীহলা ইয়াতে এটা গণসমাৱেশ আজি এটা মাতিছোঁ আচল কথাটো হৈছে আমি কৈ আহিছোঁ আমি মাত মাতি আহিছোঁ যে কিছুদিন আগত আমি কাৰ্বি আংলং যিমানখিনি বেদখলকাৰী মুক্ত কৰাৰ স্বাৰ্থত যিটো আমি আন্দোলন কৰি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221